হাই বন্ধুসকল, মই নতুন এটা ভিডিঅ'লৈ স্বাগত জনাইছোঁ। বহুত দিন পিছত ভিডিঅ' এটা বনাবলৈ ধৰিছোঁ। এইটো আমাৰ গাঁটাৰটো ঢালাই কৰিছিলোঁ যে এইটো দেখা পাইছে। এইটো প্লাষ্টাৰ মাৰি গোলা দি দিছোঁ তো, আৰু পানী যোৱাৰ কাৰণে এইটো এটা ফুটা ইয়াত দিছোঁ, আৰু এইটো মূৰত এটা আছে, আৰু ইফালে পাইপ দিয়া নাই। ইফালৰ পৰা চলিভিংটো আমাৰ এইটো টানি পেলাই এইটো পাইপত দিছোঁ, এইটো তলত নামি যাব একেবাৰে। এইটো টিংটো মৰাৰ পিছত এই ফ্ৰণ্টত এটা 100 পাৰ ইটা গাঁথনি কৰি দিম, আৰু ইফালে যে দেখিছে ইফালে এটা লিণ্টাৰ মাৰি সেই পোষ্টত লগাই দিব লাগিব। সেই গাঁথনিখনেই কৰি দিলোঁ। এতিয়া সেইটো দিব লাগিব। কেঁচিটো এইখিনিৰ পৰা কেঁচিটো আহি পেলাই ইয়াত এনেকৈ বহিব। সেইটো বাৰু পিছত দেখুৱাম দিনৰ কাম যেতিয়া হয়। আৰু সিফালে খুঁটাকেইটা ঢালাই কৰিলোঁ। ফ্ৰণ্টৰ গাঁটাৰটো আজি ঢালাই দিছোঁ। এতিয়া আমাৰ কাম প্ৰায় হৈছেগৈ। এতিয়া টিনৰ কামহে কৰিব। তাৰপিছত আমি এইটো প্লাষ্টাৰ মাৰিম, আৰু ইয়াত ছাদ হ'ব, আৰু সেই ফ্ৰণ্ট ছাইডটো সেইটো আকৌ টিন হ'ব, তাতো গাঁটা দিব লাগিব। সিফালে আমাৰ দুটা পোষ্ট বাকী আছে, আৰু বাকী খুঁটা হৈ গৈছে। আৰু ইয়াত ছাদ হ'ব, এইটোৰ ওপৰত চিনটেক্স হ'ব, এই চিৰিটোৰ ওপৰত মানে ছাদখন হ'ব, সেইটো হ'ব। আৰু বলক মই গাঁটাৰটো দেখুৱাওঁ। ইফালে দেখা পাইছে, এইটো একচুৱেলি কি হয়, এইটো ঢালাই দিয়া হৈছে ডাইৰেক্ট। এইটো ইটা গাঁথনি কৰিলে কেৰেক চেৰেক খোৱাৰ চান্স থাকে, সেইটো কাৰণে ডাইৰেক্ট ঢালাইতে বনালোঁ। চবেই বনাই বাৰু, কিন্তু কিছুমান মানুহে ইটা গাঁথনি কৰি দিয়ে। সেইটো কাৰণে মই কৈ দিছোঁ, আপোনালোকে ইটা গাঁথনি নিদি ঢালাই দিব, তেতিয়া বেছি ভাল হয়। এইটো দেখিছে, এইটো ফুটাবিলাক থৈছোঁ কেঁচিৰ জাম দিবৰ কাৰণে। পেলাই ফুটাকেইটা থৈছোঁ, আৰু এইটো দেখিছে, এইটো এটা ফুটা পানী যোৱাৰ কাৰণে। এইটো চুকৰ পৰা চুলভিং ইয়াত আহিছে, আৰু এইখিনি আদাৰ পৰা অলপ ইয়াত আহিছে। মানে ফুটা কেইবাটা দি দিছোঁ যাতে পানীটো পটাপট নামি যায়। আৰু এইটো আজি ঢালাই কৰিলোঁ, ফ্ৰণ্ট চাইডৰ বিমটো আজি ঢালাই কৰিলোঁ, ফ্ৰণ্টৰ সেইটো। আৰু এইটো প্লাষ্টাৰ মাৰিবলৈ বাকী আছে, চলিভিংটো মিলাবলৈ। এইটো এই তাত কলগছ এটা দিয়া আছে, সেইটো তাত ফুটা এটা দিয়া আছে, সেইটো সেইখিনিত হ'ব। আৰু আমাৰ এতিয়া চলিং পাৰিব লাগে। চলিঙৰ কাৰণে সেইবিলাক মাটি তাৰপৰা ওলাই নি পেলাই এইটো ৰুমত এটা এটাকৈ তাত পেলাই আছোঁ। মাটিও বহুত বেছি আছে, সেইটো দেখি পাইছে। পূৰা DPCৰ ঢালাইলৈকে মাটি, মানে বালি মাটি ফুল আছে। এইটো বালি মাটি পেলাব লাগিব, এইটোৰ পৰা পেলাব লাগিব, গোটেইকেইটাৰ পৰা পেলাব লাগিব। বালি মাটি বেছি আছে। আৰু সেইটো চুকৰ পৰা কেঁচিটো এনেকৈ উঠি পেলাই আকৌ এনেকৈ নামি যাব। মই যেনেকৈ দেখুৱাই দিছোঁ তেনেকৈ হ'ব। আৰু সেইটো গাঁথনিটো আমি পূৰা পিছত ফুল ৱাল উঠাই দিম। সেইটো কাৰণে সেইটো গাঁথনি এতিয়া কৰা নাই। আৰু দেখিব পাইছে সেইটো বিমৰ পৰাই সেই গাঁথনিটো কিমান হাইট আছে, মানে সেইটো গেৰেজৰ কাৰণে সেইটো 8 ফুট হাইটত আমি ছাদখন ঢালিছোঁ, আৰু এইটো মেইন ঘৰটো হৈছে 11 ফুট হাইট। সেইটো কাৰণে সেইটো ছাদৰ পৰা সেইটো গাঁথনি অলপ উঠি গৈছে। সেইটো এটা কেঁচি লগোৱাৰ পিছত, তাৰপিছত টিংখিনি ফিটিং কৰাৰ পিছত, মানে আমাৰ যিখিনি সিফালে হয় কেঁচিৰ পাইপবিলাক কিছুমান মানে গাঁথনিতে সোমাই দিবলৈ হল পষ্টকেইটা। সেইটো কাৰণে পিছত গাঁথনিটো এইটো কৰি দিম। আৰু এইটো গাঁটাৰটো আহিব, টিনৰ ওপৰত থুম দিব লাগিব। একচুৱেলি আগতে সেইটো কৰিব লাগিছিলে, কিন্তু সেইটো কৰা হ'ল। এতিয়া এই কাঠবিলাক দেখিছে চৌকাঠৰ, এইবিলাক পানী পৰি বেয়া হৈ আছে। সেইটো কাৰণে অতি সোনকালে মানে ইয়াত টিনটো মাৰিব লাগে, নহ'লে এই চৌকাঠবিলাক মানে বেয়া হৈ যাব, পচি যাব পাৰে। সেইটো প্ৰায় 1-1.5 মাহ ধৰি এইটো বৰষুণ তেনেকৈ পৰি আছে। এইটো বহুত তেনেকৈ আছে। এতিয়া এইটো এটা সৰু সুৰা ভিডিঅ', যদি চাই ভাল পায় লাইক ছাবস্ক্ৰাইব কৰিব। আৰু সেইফালে মোৰ ভাইটি গাঁথনি কৰি আছে, সেইটো দেখিব পাইছে। এইটো এণ্ডাৰ আছে চিৰিৰ তলত, আৰু বেলিটোৰ পৰা তল হৈ গ'লতো। আজিৰ কাৰণে এইখিনি বাৰু, আগবাঢ়িছোঁ নেক্সট ভিডিঅ'ত লগ পাম। এইখিনি বাৰু।